সকলোকে নমস্কাৰ জনাইছো আৰু মই ভূপালী সন্ধ্যা মেমে দ্য ক্লাছ টিচাৰ্ছলৈ সকলোকে স্বাগতম জনাইছো। আই হোপ সকলো ভালে আছে, আমিও ঠিকে আছো। আৰু আজিৰ এই ভিডিঅ'টোত মই JEE বিষয়ে কিছু কথা ডিছকাছ কৰিব আহিছো। JEE মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, যিটো আমাৰ গুৱাহাটী হাইকোৰ্টে মুকলি কৰিছে পোষ্ট। আৰু এই পৰীক্ষাটো হ'ব গৈ আছে 1 ফেব্ৰুৱাৰী 2026, মানে আহিলে একেবাৰে কম দিন। আৰু মই পাৰ্টিকুলাৰলি যিহেতু মই ইংলিছৰ লগত জড়িত, গতিকে মই ইংলিছ বিষয়বস্তুটোৰ ওপৰত কিছুমান বস্তু আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টোত লৈ আহিছো। চ' বহুতে জানে যে মই যোৱাটো যিটো ইনষ্টিটিউট আছিলে বা যোৱাটো মই য'ত পঢ়াই আছিলোঁ তাৰ পৰা আপোনালোকৰ ক্লাছেছখিনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ কিছু ব্যক্তিগত কাৰণত। বহুত কথা আছে ইয়াতে, গতিকে তাতে কণ্টিনিউ কৰিব পৰা নাই। যিহেতু তাৰপিছতো মই হাৰি যোৱা নাই বা আপোনালোককো মই হাৰি যাবলৈ নিদিওঁ। মই আগতেও কৈছোঁ যে আপোনালোকৰ লগত মই আগতো আছিলোঁ, বহু বছৰৰ পৰা মই আপোনালোকৰ সৈতে আছোঁ। প্ৰত্যেকটো এক্সামৰ বাবে আমি একেলগে যুঁজিছোঁ আৰু আগলৈও আমি একেলগে যুঁজি যাম। এই কথাটো মই আগতেও কথা দি থৈছোঁ। গতিকে মোৰ কথা আপোনালোকে জানে শিলৰ ৰেখাৰ দৰে, আৰু আপোনালোকৰ কাৰণে যিখিনি কথা কওঁ একেবাৰে অন্তৰৰ পৰা কওঁ, মই তাতে কোনো মিছা কথা নকওঁ। গতিকে সেইবাবে আমি নিজাববীয়াকে দ্য ক্লাছ টিচাৰ্ছৰ ফালৰ পৰাই আমাৰ কৰ্চেছখিনিও আৰম্ভ কৰিম। অতি সোনকালে সেই বস্তুবোৰৰ বিষয়ে আপোনালোকক গম দিম, সেই বস্তুবোৰ আপোনালোকে গম পাব। আৰু আজিৰ এই ভিডিঅ'টোত মই JEEৰ কিছু ইংলিছৰ কথা ডিছকাছ কৰিম, ঠিক আছে। চ' আমি বেচিকেলি এইটো চাম যে JEE এক্সামটোৰ বাবে যিটো 1 ফেব্ৰুৱাৰীত হ'ব গৈ আছে, এই এক্সামটোৰ বাবে আমি ইংলিছ গ্ৰামাৰৰ কি চাব লাগে একচুৱেলি। জেনেৰেল ইংলিছৰ পৰ্চনটোৰ পৰা আপোনালোকে জানে কিমান মাৰ্কছ আহিব, সকলোৱে জানে 50 মাৰ্ক আহিব, ৰাইট। এণ্ড হাইয়েষ্ট ৱেইটেজ আমাৰ ইংলিছৰ পৰাই আছে, আৰু এইটো বস্তু আপোনালোকে কোনেও বা আমি কোনেও আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰো, ৰাইট। চ' ইংলিছৰ পৰা আমাৰ 50 মাৰ্ক আছে, সেই 50 মাৰ্ক আমি যেনে তেনে কিবাকে হ'লেও পাবলৈ চেষ্টা কৰিবই লাগিব। গতিকে সেইটো যদি নাপাওঁ তেতিয়াহ'লে আমি গোটেই এক্সামটোতে এটা বিফলতাৰ সন্মুখীন হ'ম বুলি আমাৰ এটা মানে কি বুলি ক'ম, এইটো গেৰেণ্টিয়ে আছে। গতিকে সেইটোত আমি কোনো ধৰণে ৰিস্ক ল'ব নোৱাৰো। আৰু সেই 50 মাৰ্কটো যাতে আপোনালোকে পায়, গতিকে মই তাৰ বাবে কিছু কথা ক'বলৈ আহিছো। প্ৰথম কথা, আপোনালোকে কি পঢ়িব ইংলিছত আৰু কেনেদৰে পঢ়িব, এই লাষ্ট সময়খিনিত মই এটা আপোনালোকক আভাস দি দিওঁ। কাৰণ অলৰেডি আপোনালোকে বহুতখিনি পঢ়িছে, বা মই যিমানখিনি পঢ়াইছো মোৰ সৈতেও আপোনালোকে কনচেপ্টবিলাক বুজিছে। এতিয়া এই ফাইনেল ষ্টেজত আপোনালোকে কেইটামান টপিক মনত ৰাখিব দেই, কেইটামান বিষয়বস্তু মনত ৰাখিব ইংলিছ গ্ৰামাৰৰ পৰা। প্ৰথম টপিকটো হৈছে, যিটো বহুত ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে আপোনালোকৰ চিননিম আৰু এণ্টনিম। মানে এইটো ভোকেবুলাৰীৰ ভাগত পৰে। ভোকেবুলাৰীৰ ভিতৰত চিননিম আৰু এণ্টনিম আহে। চিননিম মানে হৈছে সমাৰ্থক শব্দ, আৰু এণ্টনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ। এইটো ভোকেবুলাৰী, এইটো JEE বুলি নহয়, আমাৰ সকলো ধৰণৰ এক্সাম, APSCৰ আণ্ডাৰত হোৱা যিমানবিলাক এক্সাম আছে তাতো এইটো ইম্পৰ্টেণ্ট হয়। গতিকে চিননিম এণ্টনিম আপোনালোকে বহুত শব্দ চাওক। আৰু মই এতিয়াও কৈছো, বহুতে কয় যে ভোকেবুলাৰী কেনেকে মনত ৰাখিম। ভোকেবুলাৰী মনত ৰখা বস্তু নহয়, সেইটো প্ৰেক্টিচৰ সৈতে আহে, সেইটো অভ্যাসৰ সৈতে আহে। যিমানে আপুনি অভ্যাস কৰিব, যিমানে আপুনি শব্দৰ উচ্চাৰণ কৰিব, যিমানে আপুনি শব্দবিলাক প্ৰয়োগ কৰিব বাক্যত, সিমানে আপোনাৰ ভোকেবুলাৰী ষ্ট্ৰং হ'ব, প্ৰথম কথা। নেক্সট আমাৰ টপিকটো আহে, যিটো হৈছে ৰিডিং কম্প্ৰিহেনশ্যন বা ক্লোজ টেষ্ট। আগতে দেখা পোৱা গৈছে কৰবাত এটা ৰিডিং কম্প্ৰিহেনশ্যন আহে বা এটা ক্লোজ টেষ্ট আহে কোনোবাটো এক্সামত, আৰু ধৰি লওক তাতে কেইটামান ব্লেংক আহে। ধৰি লওক কেতিয়াবা 10টা আহে, কেতিয়াবা 5টাও আহে, তেনেকুৱাকে ক্লোজ টেষ্ট বা ৰিডিং কম্প্ৰিহেনশ্যন আহা দেখা যায়। তাৰ পিছত আমি যদি কওঁ আকৌ এটা ভোকেবুলাৰীৰ পাৰ্ট, সেইটো হৈছে ইডিয়মছ এণ্ড ফ্ৰেজেছ, ৰাইট। চ' ইডিয়মছ এণ্ড ফ্ৰেজেছটো বহুত আছে, ইতিমধ্যে আপোনালোকে বহুত পঢ়িছে, একেবাৰে ইজি লেভেলৰ পৰা টাফ লেভেললৈকে চাওক। আৰু JEE যিখিনি ইডিয়মছ এণ্ড ফ্ৰেজেছ আহে সেয়া বহুত টান নাহে, প্ৰথম কথা বহুত বেছি হাৰ্ড লেভেলৰ নাহিব। চ' যিটো মিডিয়াম লেভেল সেইটো আপোনালোকে চাব পাৰে। তথাপিও যদি আপোনালোকে একেবাৰে হাৰ্ড লেভেলৰো চাই থৈ দিছে, বহুত ভাল কথা। তাৰ পিছত আপোনালোকৰ আহিব ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, যিটো আহি থকা দেখা গৈছে, মানে এটা শব্দত প্ৰকাশ কৰা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। এইকেইটাও চাব। মই একবাৰ ADR-ত দিছিলো, ওৱান হু কাটছ এণ্ড চেলছ মিট। চ' তেওঁক কি বুলি কোৱা হয়, যিয়ে মাংস কাটা বেচা কৰে, তেওঁক কি বুলি কোৱা হয়, তেওঁক বুচাৰ বুলি কোৱা হয়। আৰু সেইটো সেই আগদিনাখনে দিছিলো পৰীক্ষাৰ, পিছদিনাখনে আহি গৈছে। গতিকে তেনেকুৱাকে মই যিমান পাৰি আপোনালোকক সহায় কৰিবলৈ মই এইখিনি পৰ্চন দি চেষ্টা কৰিমেই। আৰু লগত আমাৰ আছে আৰ্টিকল। নেক্সট টপিক আমাৰ আৰ্টিকল চাব লাগিব। আৰ্টিকল মানে কি, পলিটিৰ আৰ্টিকল নহয়, এইটো ইংলিছ গ্ৰামাৰৰ আৰ্টিকল। তিনিটাই আছে, ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল হৈছে দা, আৰু ইনডেফিনিট আৰ্টিকল হৈছে এ আৰু এন। তো
তাৰে কেনেকুৱা ধৰণৰ ইউজেছ সেইখিনিও আমি খুব ধুনীয়াকে এই যিখিনি ৰেপিড ৰিভিজন বা একদম লাষ্ট মিনিট ৰিভিজন ক্লাছেছ যিখিনি থাকিব মই আনিম ইউটিউব চেনেলটোত ইয়াতে মই দা ক্লাছ টিচাৰ্ছতে আনিম সেইখিনি আপোনালোকে চাব এতিয়াৰ পৰা একেবাৰে এক্সামলৈকে কেইটামান লাষ্ট মিনিট ৰিভিজন ক্লাছেছ মই লৈ আহিম একদম ৰেপিড ফায়াৰ যাম আমি জল্দি জল্দি ক্লাছখিনি কৰিম সেই ক্লাছ কেইটা ধুনীয়াকে এটেণ্ড কৰিব মই ক'লো আৰু স্পেলিং টেষ্ট আপোনালোকৰ কাৰণে আহিব স্পেলিং শুদ্ধ স্পেলিংটো আপোনাক বাছি উলিয়াব দিব পাৰে চ' স্পেলিংখিনিও চাব আৰু স্পেলিং টেষ্ট যেতিয়া কৰে মই আগতেও কৈছো বাৰম্বাৰ কৈছো স্পেলিং 4টা অপচন দিয়া থাকিবতো সেই 4টা অপচনে নাচাব সেই 4টা অপচনে বাৰে বাৰে চাই নাথাকিব পটকে আপুনি চালে দেখা পালে ও আচ্ছা এটো বোলে ৰেকমেন্ডেশন শব্দটো এতিয়া ৰেকমেন্ডেশন শব্দটো আপুনি চকুমুদি লিখিবলৈ চেষ্টা কৰক নিজৰ মাইণ্ডত লিখিবলৈ চেষ্টা কৰক বাৰে বাৰে অপচন কেইটাৰ ফালে চাই নাথাকিব ঠিক আছে সো যেতিয়া বাৰে বাৰে অপচন কেইটাৰ ফালে চাই থাকে বহুত বেছি জানিও কনফিউজ হোৱা যায় আচলতে আৰু তেনেকে জানিও অজানিতে ভুলটো হৈ যায় গতিকে হেতু কৰিব নালাগে কাৰণ ইয়াতে 50 মাৰ্কৰ ইংলিছৰ যেটো হাই ওয়েটেজ হেতু আমি এনেই মানে অথলে যোৱাব নালাগে ঠিক আছে স্পেলিং টেষ্টটো তেনেকে কৰিব টেন্স বহুত ইম্পৰ্টেন্ট টেন্স মই আগতে আপোনালোকক বুজাই থৈছো মই টেন্সৰ ক্লাছেছ আনিমু গতিকে টেন্স খুব ইম্পৰ্টেন্ট টেন্সটো আপোনালোকৰ ধৰক ফিল ইন দ্য ব্ল্যাঙ্ক টাইপেৰেও আহিব পাৰে ঠিক আছে তাৰ পিছত আপোনালোকৰ প্ৰিপজিশন আহিব প্ৰিপজিশন এটো বস্তু বহুত ইম্পৰ্টেন্ট এই টপিকটো খুব ইম্পৰ্টেন্ট টপিক প্ৰায়ভাগ এক্সামৰ কাৰণে আৰু প্ৰিপজিশন যিখিনি আমাৰ একেবাৰে বেসিক প্ৰিপজিশন যেনেকে এট ইন অন আন্ডাৰ বিলো বিনিথ এইবিলাক যিবিলাক বেসিক প্ৰিপজিশন এইবিলাক আমি ভালদৰে জানি লোৱাটো উচিত বা এইবিলাকেৰে আমি সেন্টেন্স বিলাকো কৈ থকাটো উচিত আমি যিমান পাৰি প্ৰেক্টিস কৰিব লাগে নেক্সট আমাৰ এটা টপিক আছে কালেক্টিভ নাউন মানে এটা জাকক কি বুলি কোৱা হয় ধৰি ললো ভেড়াৰ জাকক কি বুলি কোৱা হয় ৰাইট তাৰ পিছত লাষ্ট এডিআৰিত আহি গৈছিলে মাছৰ জাকক কি বুলি কোৱা হয় দুটা তিনটা নাম থাকিব পাৰে এনেকুৱা নহয় যে এটা কালেক্টিভ নাউনে কেৱল এটা জাককে বুজায় বা এটা স্পিচিছকে বুজায় তেনেকুৱা নহয় এটা নাম বিভিন্ন ধৰণৰ স্পিচিছৰ কাৰণে থাকিব পাৰে ঠিক আছে যেনেকে ডগজৰ যেটো জাক কুকুৰৰ জাকক আমি প্যাক বুলি কওঁ ৰাইট তাৰ পিছত আকৌ থিভস চোৰৰ জাক বহুত কেটা চোৰ ধৰি লওক একেলগে চোৰ কৰিব আহিছে এই গোটেই কেজন চোৰৰ গ্ৰুপটোক আমি কি বুলি কম প্যাক বুলি কম গতিকে কালেক্টিভ নাউন মই পঢ়াইছো আকৌ এবাৰ চাব আৰু মই আৰু আনিম ক্লাसेছ বিলাক বহুত ধুনীয়াকে বুজাই দিম ডোন্ট ওয়াৰি তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট টপিক আছে স্পটিং এৰৰ ভুল বিলাক বিচাৰি উলিওৱা ভুল বিচাৰি উলিয়াব দিব আৰু ভুল বিচাৰি উলিওৱাৰ কাৰণে আপোনাৰ বহুত বস্তুৰ ওপৰত কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব টেন্স ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে আপুনি জানিব যে সেন্টেন্সটোত কৰবাত টেন্সৰ মানে ভুল আছে নেকি তাৰ পিছত আপুনি জানিব লাগিব সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টত কৰবাত ভুল আছে নেকি তাৰ পিছত আপুনি আৰ্টিকল জানিব লাগিব কৰবাত আৰ্টিকল ইফাল হিফাল কৰি দিছে নেকি এনেকুৱা ধৰণৰ বস্তুবিলাক সেই গোটেইখিনি জানিলে আপুনি এৰৰ স্পটিং কৰিব পাৰিব মানে গোটেই ভুলটো উলিয়াব পাৰিব নেক্সট ইম্পৰ্টেন্ট টপিক ফিল ইন দ্য ব্ল্যাঙ্কস যেটোক আমি আৰু এটা শব্দত কও দ্যাট ইজ সেন্টেন্স কমপ্লিশন ৰাইট এটা টাৰ্মেদি কও সেন্টেন্স কমপ্লিশন যাক আমি ফিল ইন দ্য ব্ল্যাঙ্ক বুলিও ক'ব পাৰো তাত টেন্সৰ পৰাও আহিব পাৰে তাত ভোকেবুলাৰীৰ পৰাও আহিব পাৰে বুজি পালো তেনেকে আহিব তাৰ পিছত এইখিনিয়ে আছিলে আমাৰ মেইন টপিক মই আকবাৰ কৈ দিছো ৰিডিং কম্প্ৰিহেনশন বা ক্লোজ টেষ্ট এই দুটাৰ ভিতৰত আহিব সিনোনিম এন্টোনিম আহিব ইডিয়মছ এন্ড ফ্ৰেজেছ ইম্পৰ্টেন্ট ওয়ান ওয়াৰ্ড সাবস্টিটিউশন চাব আৰ্টিকল চাব টেন্স চাব স্পেলিং টেষ্ট চাব কালেক্টিভ নাউন চাব স্পটিং এৰৰ চাব প্ৰিপজিশন চাব আৰু সেই একেখিনিয়ে সেন্টেন্স কমপ্লিশন য'ত টেন্সৰ পৰাও আহিব পাৰে গতিকে বেসিক বস্তুখিনি জানি থোৱাটো খুব ইম্পৰ্টেন্ট কাৰণ ইংলিশ গ্ৰামাৰত যদি আমি বেসিক বস্তুখিনি নুবুজো তেতিয়া হলে হে একেই কথা অংক ইংলিশ গ্ৰামাৰ এইবোৰ একেই বেসিক বস্তুখিনি বুজিব লাগিব তাৰ পিছতে এন্টায়াৰ গ্ৰামাৰ আমি বুজি পাব পাৰিম গতিকে আজিৰ ভিডিওটোত এইখিনিয়ে আছিলে যে জেডব্লিউত আমি ইংলিশত যেটোত হাইয়েস্ট মাৰ্কস আছে তাত আমি কেনেকে পঢ়িম কি পঢ়িম আৰু কেনেকে পঢ়িম এইখিনিয়ে মই কলো একেবাৰে সমু ভাষাত কৈছো ছুটিকে কৈছো বাকি ক্লাছত মই বুজাম এইগিদিন কন্টিনিউয়াস ক্লাছ চলিব এই গোটেই কেটা ক্লাছত মই বুজাই যাম যে কোনটো টপিক আমি কেনেদৰে একুৱায়াৰ কৰিব লাগে কেনেদৰে আমি কোপ আপ কৰিব লাগে সেই টপিকটোৰ লগত সেই ইংলিশ গ্ৰামাৰৰ ভিতৰত থকা বিষয়বস্তুটোৰ লগত সেইখিনি মই কৈ যাম ঠিক আছে সো আশা কৰো সকলোৱে বুজি পালে আৰু ধুনীয়াকে প্ৰিপাৰেচন চলাই আছে প্ৰস্তুতি চলাই আছে ভাল হ'ব এক্সাম হলত গৈ পেলাই নাৰ্ভাস হ'ব নালাগে হেতুটো একেবাৰে পুৰণা কথা আৰু বেছি ভাবিব নালাগে যিখিনি পঢ়িছো সেইখিনি ৰিভাইজ কৰক
যিখিনি পঢ়া হৈছে সেইখিনি ৰিভাইজ কৰক, যিখিনি আৰু পঢ়িব অলপ টাইম আছে, গতিকে ইউ হেভ টাইম, এই টাইমখিনি ইউটিলাইজ কৰক সকলোৱে। আৰু মই JEE পিছতেই ইংলিছৰ মোৰ গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে ইংলিছ গ্ৰামাৰৰ কৰ্চেছ উলিয়াম, অফলাইনো থাকিব, অফলাইনৰ ব্যৱস্থাও কৰি দিয়া হৈছে আৰু অনলাইনো থাকিব। খুব কম দামত থাকিব আপোনালোকৰ বাবে, কাৰণ মই নিজাববীয়াকে নিজৰ প্ৰথমবাৰৰ কাৰণে কৰ্চ নিজৰ চেনেলৰ পৰা উলিয়াব গৈ আছো, গতিকে মোৰ কাৰণেও খুব ভাল লগা বিষয় এটা, আৰু আপোনালোকেও ভাল পাব বুলি মই আশা কৰিছো। নিশ্চয় ভাল পাব, কাৰণ অলৰেডি মই আগৰ পৰা আপোনালোকৰ লগত জড়িত হৈ আছো, আৰু তাতকৈ দুগুণ বেছি ভাল কৰিবলৈ মই এবাৰ চেষ্টা কৰিম আৰু কৰিমেই, আপোনালোকৰ লগত থাকিম সদায়। ইমানখিনি মৰম দিয়া বাবে, ইমানখিনি সাহস দিয়া বাবে বহুত বহুত ধন্যবাদ সকলোকে। আৰু পিছৰ যিবিলাক আহিব কৰ্চেছ আহিব বা যিখিনি ইনফৰমেশ্যন থাকিব সেইবোৰ আমি টেলিগ্ৰাম চেনেলতো কৈ দিম। ধনচাৰে নিজৰ টেলিগ্ৰাম চেনেলত কৈ দিব, মই মোৰ টেলিগ্ৰাম চেনেলত কৈ দিম। আমাৰ এটা কম্বাইন টেলিগ্ৰাম চেনেল আছে দ্য ক্লাছ টিচাৰ্ছ বুলি, সেইটো গৈ জইন কৰি ল'ব, বাকীবোৰ পিছত কম ধুনীয়াকে। গতিকে এতিয়াৰ কাৰণে আপোনালোক সকলোকে অল দ্য ভেৰি বেষ্ট। ভালদৰে আপোনালোকে পঢ়ি যাওক, ভালদৰে ৰিভাইজ কৰক, পেনিক নকৰিব, আৰু যিখিনি ক'লো সেইখিনি মনত ৰাখি নিজৰ পঢ়াত গুৰুত্ব দিয়ক। ধন্যবাদ।